2024 বৰ্ষত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেট সকলৰ বাবে আজিৰ এই ভিডিঅ'টোত সায়েন্সৰ পৰা কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে যিবোৰ পৰমাণুৱে অতি সহজে যোজক ইলেক্ট্ৰন এৰি দিয়ে সিহঁত হ'ল, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে বিদ্যুৎ ধনাত্মক, বি নম্বৰত আছে বিদ্যুৎ ঋণাত্মক, সি নম্বৰত আছে তেজস্ক্ৰিয় আৰু ডি নম্বৰত আছে ওপৰৰ এটাও নহয়। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন এ, বিদ্যুৎ ধনাত্মক, অৰ্থাৎ যিবোৰ পৰমাণুৱে অতি সহজে যোজক ইলেক্ট্ৰন এৰি দিয়ে সিহঁত হ'ল বিদ্যুৎ ধনাত্মক। নেক্সট প্ৰশ্নটো হৈছে এমালগামত থকা বাধ্যতামূলক মৌলটো হ'ল, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে কাৰ্বন, বি নম্বৰত আছে মাৰ্কিউৰি, সি নম্বৰত আছে জিংক আৰু ডি নম্বৰত আছে এলুমিনিয়াম। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন বি, মাৰ্কিউৰি, অৰ্থাৎ এমালগামত থকা বাধ্যতামূলক মৌলটো হ'ল মাৰ্কিউৰি। নেক্সট প্ৰশ্নটো হৈছে গেলভেনাইজেশ্যন প্ৰক্ৰিয়াত লোট মামৰে নধৰিবলৈ প্ৰলেপ দিয়া ধাতুবিধ হ'ল, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে Cr অৰ্থাৎ ক্ৰমিয়াম, বি নম্বৰত আছে Cu অৰ্থাৎ কপাৰ, সি নম্বৰত আছে Zn অৰ্থাৎ জিংক আৰু ডি নম্বৰত আছে Mg অৰ্থাৎ মেগনেছিয়াম। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন চি, Zn অৰ্থাৎ জিংক। নেক্সট প্ৰশ্নটো হৈছে ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণটো হ'ল, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে নমনীয়তা, বি নম্বৰত আছে ঘাত সহনীয়তা, সি নম্বৰত আছে বিদ্যুৎ পৰিবাহী আৰু ডি নম্বৰত আছে ওপৰৰ এটাও নহয়। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন এ, নমনীয়তা, অৰ্থাৎ ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণটো হ'ল নমনীয়তা। নেক্সট প্ৰশ্নটো হৈছে সাধাৰণ উষ্ণতাত তলৰ কোনটো ধাতু তৰল অৱস্থাত থাকে, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে Na অৰ্থাৎ ছডিয়াম, বি নম্বৰত আছে Fe অৰ্থাৎ আইৰণ, সি নম্বৰত আছে Al অৰ্থাৎ এলুমিনিয়াম আৰু ডি নম্বৰত আছে Hg অৰ্থাৎ মাৰ্কিউৰি। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন ডি, Hg অৰ্থাৎ মাৰ্কিউৰি। নেক্সট প্ৰশ্নটো হৈছে সাধাৰণ উষ্ণতাত তলৰ কোনটো অধাতু তৰল অৱস্থাত থাকে, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে কাৰ্বন, বি নম্বৰত আছে ছালফাৰ, সি নম্বৰত আছে ব্ৰমিন আৰু ডি নম্বৰত আছে ফছফৰাছ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন চি, ব্ৰমিন। নেক্সট প্ৰশ্নটো হৈছে মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হোৱা ৰাসায়নিক পদাৰ্থটোৰ সংকেত হ'ল, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে MgO, বি নম্বৰত আছে Mg2O, সি নম্বৰত আছে MgCO2 আৰু ডি নম্বৰত আছে MgCO3। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন এ, MgO অৰ্থাৎ মেগনেছিয়াম অক্সাইড। নেক্সট প্ৰশ্নটো হৈছে মেগনেছিয়াম ফিটা জ্বলালে ই উজ্জ্বল শিখাৰে জ্বলে আৰু এবিধ বগা গুৰি উৎপন্ন হয়। এই বিক্ৰিয়াত ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে কেৱল মেগনেছিয়াম জাৰিত হয়, বি নম্বৰত আছে মেগনেছিয়াম জাৰিত আৰু অক্সিজেন বিজাৰিত হয়, সি নম্বৰত আছে মেগনেছিয়াম বিজাৰিত আৰু অক্সিজেন জাৰিত হয় আৰু ডি নম্বৰত আছে মেগনেছিয়াম জাৰিত আৰু হাইড্ৰজেন বিজাৰিত হয়। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন বি, মেগনেছিয়াম জাৰিত আৰু অক্সিজেন বিজাৰিত হয়। অৰ্থাৎ মেগনেছিয়াম ফিটা জ্বলালে ই উজ্জ্বল শিখাৰে জ্বলে আৰু এবিধ বগা গুৰি উৎপন্ন হয়। এই বিক্ৰিয়াত মেগনেছিয়াম জাৰিত আৰু অক্সিজেন বিজাৰিত হয়। নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীৰ খোলাত আটাইতকৈ বেছিকৈ থকা ধাতুবিধ হ'ল, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে Fe অৰ্থাৎ আইৰণ, বি নম্বৰত আছে Al অৰ্থাৎ এলুমিনিয়াম, সি নম্বৰত আছে Na অৰ্থাৎ ছডিয়াম আৰু ডি নম্বৰত আছে Si অৰ্থাৎ চিলিকন। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন বি, Al অৰ্থাৎ এলুমিনিয়াম, অৰ্থাৎ পৃথিৱীৰ খোলাত আটাইতকৈ বেছিকৈ থকা ধাতুবিধ হ'ল এলুমিনিয়াম। নেক্সট প্ৰশ্নটো হৈছে তলত দিয়া কোনটো অধাতু বিদ্যুতৰ সুপৰিবাহী, ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে গ্ৰেফাইট, বি নম্বৰত আছে চিলিকন, সি নম্বৰত আছে বৰণ আৰু ডি নম্বৰত আছে ফছফৰাছ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন এ, গ্ৰেফাইট।
বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰিব